তোমালোকক ইমানকৈ ক'লো সময়মতে ইউনিফৰ্ম লৈ ল'বা, কিন্তু নাই। আজি চিভিল ড্ৰেছত আহিছা, কিয় এনেকৈ আহিছা? মোক ইউনিফৰ্ম লাগিবই, ইউনিফৰ্ম নোহোৱাকৈ মই ক্লাছ কৰিবলৈ নিদিওঁ। তেনেকুৱা নকৰিব। আচলতে আমাৰ ঘৰত বহুত দুখীয়া হয়। সময়মতে ফিজ জমা কৰিব নোৱাৰাৰ বাবে দেৰিকৈ ইউনিফৰ্মযোৰ অৰ্ডাৰ কৰিলোঁ। সেইকাৰণে এতিয়ালৈকে পোৱাহিয়ে নাই, আৰু এসপ্তাহমান লাগিব বুলি কৈছে। যেনে তেনে কৰি এসপ্তাহ আমাক ক্লাছ কৰিবলৈ দিয়ক বাইদেউ, মাফ কৰি দিয়ক। আমি লোকৰ নিচিনা পটককৈ পইচা দিব নোৱাৰিলোঁ। বাইদেউ প্লিজ, এইবাৰলৈ আমাক মাফ কৰি দিয়ক। অহা বছৰত আমি তেনেকুৱা নকৰোঁ। আমি ইউনিফৰ্ম লগালগ ল'মেই। এইবাৰ বহুত অসুবিধা হৈছিলে ঘৰত, সেইকাৰণে সময়মতে ল'বলৈ নোৱাৰিলোঁ। তহঁতক আজি নিৰু, তহঁতি পানিছমেণ্ট পাবিয়ে। হাত পাত, এতিয়া হাত পাত। বাইদেউ নামাৰিব। দিনটো আৰু দিব লাগে। এবাৰ চিতা এইফালে আহ, তোকো মাৰিম। বেছি হৈছে তহঁতৰ, কথা নুশুন। বহুত বিকালে। বাইদেউ নামাৰিব না। তহঁতক দিবই লাগে। তহঁতৰ ভাল হৈছে, তহঁতৰ চবৰে ইউনিফৰ্ম আছে। তহঁতৰ মা দেউতাহঁতৰো পইচা আছে, সেইকাৰণে সময়মতে ইউনিফৰ্ম পালি। কিন্তু আমাক চাচোন, আমাৰ কি অৱস্থা। বাইদেৱে আমাক খুব মাৰিছে আজি, আৰু স্কুলৰ শেষত ষ্টাফ ৰুমত আমাক লগ কৰিবলৈও কৈছে। মোৰ যে বহুত ভয় লাগিছে, এতিয়াই ইমান মাৰিলে। স্কুলৰ শেষত যদি লগ কৰোঁ তেতিয়াহ'লে চাগে আমাক আৰুৱে মাৰিব। মেমৰ বহুত খং আমাৰ ওপৰত। হে ভগৱান, তহঁতক ইমানকৈ মাৰিলেনে? গড, মোৰ যে বহুত ভয় লাগে দেই। ভাল যে ইউনিফৰ্মযোৰ আমি ল'লোঁ পাই। তহঁতৰ হাতকেইখন ইমান ৰঙা ৰঙা হৈ আছে, দেখিয়ে ধৰিবলৈ পাৰিছোঁ। বাৰু, তহঁতক যে ক্লাছ কৰিবলৈ দিয়া নাই, একো চিন্তা নকৰিবি। এই মেমৰ ক্লাছটোহে তহঁতি কৰিবলৈ নোৱাৰোঁ। বাকীখিনি ছাৰ বাইদেৱে তেনেকৈ নধৰে নহয়, অকল এই মিছ ব্ৰিগেঞ্জাৰ ক্লাছটোতে ধৰে। সেইকাৰণে মিছ ব্ৰিগেঞ্জাক বৰ বেছিকৈ তহঁতি ধৰি নাথাকিবি। তেওঁ অলপ তেনেকুৱাই হয়, হিটলাৰ ধৰণৰ। সেইকাৰণে মনে মনে কবি, মই আকৌ জোৰে কৈ পাইছোঁ। মেমে শুনি পালে আমাক দিব। সেয়া টিফিনৰ বেল মাৰিলেই। ব'ল টিফিন খাই লওঁগৈ। টিফিনৰ পাছত আকৌ মেথছ ক্লাছ আছে নহয়, আৰু মেথছ ক্লাছত তহঁতৰ চিন্তা কৰিব নালাগে। ছাৰে এনেও তহঁতক বহিব দিবই, মই জানোৱেই। একদম ভোকে নলগা হৈছে। যিমান টিফিন টাইম হ'লেও জানো ভাল লাগে এনেকুৱা কৰিলে। আৰু এতিয়া ক্লাছবিলাক শেষ হোৱাৰ পাছত যে ষ্টাফ ৰুমত মাতিছে, কি হ'ব এতিয়া আমাৰ, সেইটোও ভয় লাগি আছে। বুজিছ প্ৰিয়ংকা? মিছ ব্ৰিগেঞ্জাৰ যে আগৰ পৰাই কিবা ডেঞ্জাৰ ধৰণৰ, আকৌ সদায় কিবা নহ'লেও কিবা এটা তেওঁৰ থাকেই মানে। আৰু কেনেকৈ মানে ল'ৰা ছোৱালী সকলোকে মানে কেনেকৈ মাৰিব পাৰি, অকল সেইটোৱে চিন্তা কৰি থাকে। কিয় যে মেম ইমান হিটলাৰ নহয়। সোনকালে টিফিন খা, নহ'লে ইহঁতকেইজনীৰ লগত তহঁতিও গালি খাবি, আৰু লগতে ময়ো। তোমালোকে আগতকৈ মেথছ কেইটা পাৰিছা, সেইকাৰণে মোৰ ভাল লাগিছে। হোমৱৰ্ক কেইটা আজি দিলোঁ, সেইকেইটা কিন্তু কাইলৈ কৰি আনিবা দেই। আৰু এটা কথা, তোমালোকে শিৱানী আৰু মঞ্জু, তোমালোকে কিন্তু ইউনিফৰ্ম চিলাই ল'বা দেই সোনকালে। নহ'লে মিছ ব্ৰিগেঞ্জাক গম পোৱা নহয়, তেওঁ কিন্তু বহুত ষ্ট্ৰিক্ট, তোমালোকৰ ক্লাছ টিচাৰ হয়। ইউনিফৰ্ম নিপিন্ধিলে বহুত গালি পাৰিব। হয় ছাৰ, আমি অৰ্ডাৰ দিয়ে থৈছোঁ। এসপ্তাহৰ পাছত ঘূৰাই দিম বুলি কৈছে দেখোন কাপোৰযোৰ। তথাপি আজি আকৌ এবাৰ গৈ চাব লাগিব। অ'কে, দেন থেংক ইউ। থেংক ইউ ছাৰ। তহঁতকেইজনীয়েতো মিছ ব্ৰিগেঞ্জাৰ আকৌ ষ্টাফ ৰুমলৈ যাব লাগিব নহয়, লগ কৰিব নালাগিব জানো? মোৰ যে ভয়ে লাগিছে। ভালকৈ যাবি দেই, ছুটি হ'ল যেতিয়া আমি গৈ থাকোঁ। আৰু এটা কথা, স্কুলত যে কোনো মানুহে নাই চকীদাৰ দাদাজনৰ বাহিৰে, সেইকাৰণে দুইজনী অকণমান সাৱধান হ'বি আৰু একেলগে থাকিবি। পিছে দুইজনীক জানো একেলগে সোমাবলৈ দিব? এজনীহে চাগে সোমাব লাগিব। স্মিতা, তাকে অলপ ভয়ে লাগিছে। খবৰতে বাৰু, তহঁত গৈ থাক। কি হ'ল কাইলৈ ক'ম। কি কৰ এতিয়া, তই যাওঁ নে মই যাওঁ আগতে? এটা কাম কৰ, তই গৈ আহ, নহ'লে মই ইয়াতে ৰৈ দিছোঁ, তাৰপিছত ময়ে যাম। কিবা হয় তাই এতিয়া। মই যে ছেকেণ্ডত কেনেকৈ সোমাওঁ ধৰিবই পৰা নাই। কিমান যে ভয় লাগিছে, কি যে ক'ব। আকৌ নেমাৰিলেহে হৈছে অথনিৰ নিচিনা। অথনি মৰা হাত ৰঙা পৰি আছে। মেম, মে আই কাম ইন? ভিতৰলৈ সোমাই পেলাই মে আই কাম ইন ক'বলৈ আহিছ? দৰ্জাত ক'বলৈ নাজানো? ৰাতিপুৱাৰ শাস্তিখিনি পাহৰি গলি? আকৌ এতিয়া এনেকৈ আহিছ? এইফালে আহ, ওচৰলৈ আহ। মেম মাফ কৰিব, দৰ্জাখনত ৰখিব পৰা তেনেকৈ জেগাই নাই। সেইকাৰণে অকণমান অসুবিধা হৈছিল বাবে ভিতৰলৈ অকণমান সোমাই আহিহে আপোনাক মাত খাৰ দিলোঁ। চৰি মেম। তহঁতৰ আজিকালি বেছি হৈছে। মই তোৰ চকু উলিয়াই ল'ম। তোৰ বহুত বেছি হৈছে। তোৰ চকু আজি মই খাইহে এৰিম। আপুনি এইবিলাক কি কথা কৈছে? আপুনি মানুহ হয়, মানুহে চকু নাখায়। তেনেকৈ ভয় নোখোৱাব। মেম মই যাওঁগৈ, প্লিজ মোক এৰি দিয়ক। মোৰ চকুকেইটা কেলে আপুনি উকটি লৈ ল'লে? বহুত বিষাইছে, বহুত বিষাইছে। শিৱানী মোক লৈ যা ডক্টৰৰ ওচৰলৈ। তই নাজানো এই চকুকেইটা মই কি কৰিম, তহঁতি বুজি নাপাবি। ওলাই যা ইয়াৰ পৰা এতিয়া। শিৱানী তোৰ কি হ'ল এইবিলাক? তোৰ চকুৰ পৰা দেখোন চকু পানী নহয়, কিবা তেজহে বৈছে। আৰু চকুৰ মণি দুটা ক'ত গ'ল তোৰ? কি হৈছে তোৰ? মই একো দেখি পোৱা নাই। বাইদেৱে মোৰ চকুকেইটা লৈ ল'লে। মোক সোনকালে হস্পিটেল লৈ যা, মই একো দেখি পোৱা নাই।
আৰু কাকো ক'বলৈও দিয়া মই মাত্ৰ তোকে ক'লো তই কাকো নকবি তই যদি কৈ দিয় তোৰ চকুকেইটাও লৈ যাবগৈ বাইদেউ দেখোন মোকো মাতিছিলে নাই নাই মই বাইদেউৰ ওচৰত কেতিয়াও যাবলৈ নোৱাৰো মই পলাই দিয়াই ভাল হ'ব সেই শিৱানী ভুল তোক লৈ যাওঁ ব'ল তই হস্পিটেল যাবই লাগিব ৰবাৰ্ট দেখিছানে আজি মই কিমান ধুনীয়া এজুৰি চকু আনিছোঁ নিজৰ হাতেৰে খান্দি উলিয়াই আনিলোঁ দেখিছা আৰু দুগৰাকী ছোৱালী যদি মই পাই যাব পাৰোঁ চকু তেতিয়াহ'লে আৰু চিন্তা নাই হয় নেকি হৈ যাব আৰু দুগৰাকী ছোৱালীৰ যদি আপুনি আনি দিবলৈ পাৰে তেন্তে 5 কোটি আপোনাৰ আৰু 5 কোটি মোৰ হৈ যাব মাত্ৰ এইখিনি চালান দিব পাৰিলেই হৈ যাব ডক্টৰজনক লৈ লোৱা থৈ লোৱা তোমাৰ বাস্কেট ভৰ্তি কৰি লোৱা মই আৰু কেনেকৈ দুগৰাকী ছোৱালী জালত পেলাব পাৰি তাকেই ভাবি আছোঁ পিছে আজি যোনজনী ছোৱালীক ওলালোঁ তাইক ধমকিও দি থৈছোঁ বেলেগক যদি কয় তেতিয়াহ'লে একেবাৰে খতম কৰি দিম বুলি শিৱানী তোৰ যে কি হৈ গ'ল তই চাগে কিমান কষ্ট পাইছ ডক্টৰে তোৰ চকুৰ অপাৰেশ্যন কৰি দিলে এতিয়া তই যে কেতিয়াকৈ দেখিবি মোৰ বহুত চিন্তাই হৈছে আৰু ঘৰত কাকো ক'বলৈও দিয়া নাই কি যে হ'ব মই একেবাৰে ধৰিবলৈ পৰা নাই কিন্তু ইহঁত কেইজনীক মই ক'বই লাগিব নহ'লে কেনেকৈ হ'ব কাইলৈ পৰহিলৈ যদি মোৰ চকুকেইটা উলিয়াই পেলাই তেতিয়া কি হ'ব নাই মই সিহঁতক লগ কৰিবই লাগিব বহুত বেয়া লাগিছে মোৰ আৰু লগতে মোৰ ভয়ো লাগিছে কালিতো বাইদেউৰ ওচৰত নগ'লোৱেই কিন্তু আজিতো মই যাবই লাগিব মোৰ ইউনিফৰ্মযোৰো আহি পোৱা নাই মই কেতিয়াও বাচি যাবলৈ নোৱাৰোঁ মই গম পাইছোঁৱেই আজি মই বাইদেউক লগ কৰিবই লাগিব শিৱানী কি এনেকুৱা কৰিলে নেকি মই কিন্তু আচৰিত হৈছোঁ দেই বাইদেউনো বাৰু তেনেকুৱা কাম কৰিব লাগেনে ষ্ট্ৰিক্ট টিচাৰ হয় তেওঁ হিটলাৰ মেম হয় কিন্তু মাৰে কিন্তু এনেকুৱা কৰিব বুলি মোৰ মনে দেহে নাছিল আমাৰচোন ভয়ে লাগিছে ক্লাছ কৰিবলৈ এতিয়া তহঁতি বিশ্বাস নকৰিবি মই গম পাইছোঁৱেই কিন্তু মেম যে বহুত ডেঞ্জাৰাছ হয় আৰু চকু ফুটাই দিলে তই ভাবি চাচোন বাৰু ইছৰাম সেইদিনাখন তহঁতি দেখিব লাগিছিলে তহঁতি পাগল হৈ গ'লি হয় চকু ফুটাই দিয়াটো কি তই সৰু কথা বুলি ভাবিছ নেকি ব'ল আমি প্ৰিন্সিপাল মেমক কৈ দিওঁগৈ সেইটোৱে ভাল হ'ব বলিয়া হৈছ নেকি নাই প্ৰিন্সিপাল মেমক নকবি তাই যে মোকে ক'বলৈ মানা কৰিছিল তহঁতক আৰু যে মেমে কাকো ক'বলৈ নিদিছিল যদি বোলে কৈ দিয়ে একেবাৰে হত্যা কৰি পেলাব সেইকাৰণে বহুত ভয় লাগিছে তহঁতকে যি ক'লোঁ তহঁতি কিন্তু আৰু কাকো নকবি ভুলতো নকবি আৰু প্ৰিন্সিপাল বাইদেউৰ কথাটো মুখত নোলাবিয়ে একেবাৰে আৰু আজি মোৰ বাইদেউক লগ কৰিব লগাও আছে সেইকাৰণে মোৰ বহুত ভয় লাগিছে তহঁতি এটা কাম কৰিবিচোন লগ কৰিবলৈ যাম ষ্টাফ ৰুমত তেতিয়া তহঁতে বাহিৰত ৰখি থাকিবি চাবিচোন কি কৰে কি নকৰে মোক সহায় কৰিবি তহঁতি মোৰ বৰ ভয় লাগিছে হ'ব বাৰু দে আমি লগত থাকিমেই কিন্তু তথাপিও বৰ চিন্তাৰ বিষয় হৈ পৰিছে যা তই চিন্তা নকৰিবি আমি দুৱাৰ মুখতে ৰৈ থাকিম কিন্তু মেমক একদম জানিবলৈ নিদিবি যে আমি ইয়াতে আছোঁ একদম পিন ড্ৰপ চাইলেণ্ট কৰি থবি যা ভালদৰে সোমাই যা আমি ৰৈ আছোঁ ইয়াতে বৰ ভয় লাগিছে কি যে হ'ব নহয় কালি নাহিলি মাতিছিলোঁ নহয় শিৱানীৰ পাছতে ক'ত পলাই দিলি ইউনিফৰ্ম ক'ত তোৰ বাইদেউ ইউনিফৰ্মযোৰ পামেই খবৰ কৰিব গৈছিলোঁ কালি দুদিনৰ পাছতেই পাম আৰু কালিহে খবৰ কৰিব যোৱাত দেৰি হোৱাৰ বাবে আহিব নোৱাৰিলোঁ আপোনাৰ ওচৰলৈ আপুনি এনেকুৱা কৰিব নালাগিছিল তাই বহুত কষ্ট পাইছে তাৰ মানে অৱশেষত তয়ো গম পালিয়ে শিৱানীক বহুত মানা কৰিছিলোঁ ক'বলৈ তাৰ পাছতো তাৰ মানে কৈয়ে দিলে তোক যিয়ে নহওক তাইক তেতিয়াহ'লে মই খালাচ কৰিবই লাগিব কিন্তু তোক কিয় সোধাই এৰিম মোক এনেও দুজনী ছোৱালী আৰু প্ৰয়োজন আছে চকু গতিকে মই তোৰ চকুজুৰিও আজি লৈ ল'ম বাইদেউ তেনেকুৱা নকৰিব প্লিজ নকৰিব আপোনাক মই যি লাগে তাকে আনি দিম তথাপি মোক এনেকুৱা নকৰিব মোৰ চকুকেইটা ওলাই ল'লে তহঁতি কোনে আছ মোক বচাই ল মই কোনোমতে উমান লৈহে আহিছোঁ বাইদেৱে মোকো এনেকুৱা কৰি পেলালে মোক ডক্টৰৰ ওচৰলৈ লৈ যা মোক মই একো দেখি পোৱা নাই বহুত বিষাইছে এই ভগৱান এইবিলাক কি কৰিলে বাইদেৱে একো এনেকুৱা কৰিলে নাই ততাতৈয়াকৈ হস্পিটেল নিবই লাগিব ব'ল লাহে লাহে আগবাঢ়ি যা তোক সোনকালে নিবলগীয়া হৈছে ৰবাৰ্ট মই আৰু এটা চিকাৰ পাই গ'লোঁ আৰু মাত্ৰ এজনী ছোৱালীক চিকাৰ কৰি যদি ল'বলৈ পাৰোঁ তাৰ পাছত আৰু 5 কোটি মোৰ হৈ যাব হৈ গ'ল মেম এনাফ ইটছ এনাফ এনেকুৱা কৰিবলৈ নাপায় মানিছোঁ আপোনাৰ খং আছে কিন্তু সেইবুলি আপুনি চকু উকটি উলিয়াই দিব নেকি তেনেকৈ এনেকুৱা মেম জীৱনত আমি দেখা নাই কেতিয়াও ঐ ছোৱালী কাক দম দিবলৈ আহিছ তই কথাবিলাক মানে মনে মনে শুনি আছিলি সেইকাৰণে হ'বলৈ আহিলি তোকো সেই একে অৱস্থাই কৰিব লাগিব তেতিয়া গম পাবি চিৰদিনৰ কাৰণে পৃথিৱীখন অন্ধকাৰ হৈ যাব তোৰ কাৰণে মিছ ব্ৰিগেঞ্জা আপোনাৰ খেলা খতম বহুত হৈ গ'ল আপোনাৰ চকুৰ খেল এতিয়া আপোনাৰ চকুৰ খেল আমি কৰিম মিছ ব্ৰিগেঞ্জা আপোনাক মই এনেকৈ এক্সপেক্ট কৰা নাছিলোঁ
আপোনাক এগৰাকী ভাল শিক্ষয়িত্ৰী বুলি মই ভাবিছিলোঁ। আপোনাক মই এবাৰ প্ৰমোশ্যন দিম বুলি ভাবিছিলোঁ। কিন্তু আপোনাক এতিয়াই মই স্কুলৰ পৰা উলিয়াই দিছোঁ। আপুনি লাইফত আমাৰ স্কুলত দেখা নিদিব। আৰু ইন্সপেক্টৰ, এওঁক লৈ যাওক, গোটেই জীৱন জেলতে ৰাখিব আৰু খুব শাস্তি দিব। এনেকৈ চকুৰ ব্যৱসায়ৰ লগত জড়িত শিক্ষয়িত্ৰী আমাক নালাগে। এওঁ অকল সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ চকু খাবলৈহে শিকিলে, কিন্তু শিক্ষা দিবলৈ নাজানিলে আজিলৈকে। প্ৰিন্সিপাল মেম, মোক এৰি দিয়ক, মোৰ ভুল হৈ গ'ল। মই সেই ছোৱালী দুজনীৰ চিকিৎসা ভালদৰে কৰাই দিম, মই চকু লগাই দিম। মোক স্কুলৰ পৰা এনেকৈ উলিয়াই নিদিব। মোৰ পৰিয়ালটো কেনেকৈ চলিব? মোক এৰি দিয়ক, এৰি দিয়ক। ইন্সপেক্টৰ ছাৰ, আমি যদি সময়মতে মোবাইলত এইবিলাক ৰেকৰ্ড নকৰা হ'লে আজি মিছ ব্ৰিগেঞ্জাই কেতিয়াও ধৰা নপৰিলহেঁতেন। সেইকাৰণে আপোনালোকক আমি মোবাইলটো গতাই দিছোঁ। তাতে প্ৰুফটো আছে, আপোনালোকে ভালদৰে চাই ল'ব। আৰু মিছ ব্ৰিগেঞ্জাক জেললৈ লৈ যাওক আৰু খুব শাস্তি দিব, খুব শাস্তি। মোৰ লগৰ দুজনীৰ অৱস্থা ইমানে বেয়া কৰি দিলে, সিহঁতি কেতিয়াও পৃথিৱীখন ভালদৰে আৰু চাগে নেদেখিবই। সেইকাৰণে মোৰ বহুত দুখ লাগিছে। বহুত শাস্তি দিব এওঁক। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D টুন। বাই বাই।